আজি তোমালোকৰ পাঠ্যপুথিত দিয়া 4 নম্বৰ পাঠটো পঢ়াম, বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। 4 নম্বৰ পাঠটোত দিয়া আছে জলাশয়কে কিনাৰে কুশৰিথি। কাৰণ ইয়াৰ আগৰ প্ৰথম যিটো দিয়া আছিল সেইটো আছিল ভাৰত हमको जान से प्यारा, সেইটো তোমালোকক বুজাই দিয়া হৈছে। তাৰ পিছত 2 নম্বৰ পাঠত দিয়া আছে কাশ্মীৰী চেপটো পঢ়োৱা হৈছে। তাৰপিছত 3 নম্বৰত আছে মেডাম মেৰী কিউৰী, এইটো তোমালোকক বুজাই দিয়া হৈছিল। আৰু এতিয়া 4 নম্বৰত আহিব জলাশয়কে কিনাৰে কুশৰিথি কবিতা। এইটো মই তোমালোকক বুজাইবলৈ চেষ্টা কৰিম, তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। এবাৰত নুবুজিলে ভিডিঅ'টো বাৰে বাৰে ৰিপিট কৰি চাবা, তেতিয়াহ'লে ভালদৰে বুজি পাবা। তো জলাশয়কে কিনাৰে কুশৰিথি কবিজন আছিল সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা। তো সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা জিৰ বিষয়ে অলপ আমি জানি লোৱাটো ভাল হ'ব। তো সূর্যকান্ত ত্রিপাঠী নিরালার বিষয়ে আমি অলপ জানি লওঁ। সূর্যকান্ত ত্রিপাঠী নিরালা ছায়াবাদীকে প্ৰতিনিধি কবি থে। কৈছে সূর্যকান্ত ত্রিপাঠী নিরালায় ছায়াবাদী যিটো কবিতা আছিল, যিটো সময় আছিল, সেই সময়ৰ যিবিলাক কবি আছিল বা কবিতা আছিল সেই গোটেইখিনিক প্ৰতিনিধিত্ব কৰিছিল। সেইকাৰণে ছায়াবাদকে प्रतिनिधि कवि বুলি কৈছে। उनका जन्म 1896 इंग में पश्चिम बंगाल के मेदिनीपुर जिला अंतर्गत महिषादल नामक स्थान पर हुआ था। কৈছে তেখেতৰ জন্ম 1896 চনৰ পশ্চিম বংগালৰ মেদিনীপুৰ নামৰ এটা জিলা আছে আৰু সেই জিলাৰ অন্তৰ্গত महिषादल नामक এটা স্থানত জন্ম হৈছিল। निराला ने कविता, कहानी, उपन्यास, जीवनी आदि सभी विधाओं में रचना की थी। কৈছে নিৰালাই যিয়ে কি কৰিছিল कहानी, उपन्यास, তাৰপিছত कविता, जीवनी आदि এইবিলাক বিধা বিভিন্ন বিষয়ৰ ওপৰত ৰচনা কৰিছিল। उन्होंने संबंधबाय, मधुबाला और माधुरी पत्रिकाओं का भी संपादना किया था। কৈছে তেখেতে সম্বন্ধবাই, মতবালা আৰু মাধুৰী নামৰ পত্ৰিকা আছিল সেইখিনি সময়ত, আৰু সেই পত্ৰিকাবিলাকৰ সম্পাদনা কৰিছিল। उनकी प्रमुख काव्य रचनाएं हैं अनामिका, परिमल, गीतिका, तुलसीदास, बेला, कुकुरमत्ता, नये पत्ते, अपरा आदि। কৈছে তেখেতৰ ৰচনাৰ ভিতৰত প্ৰমুখ ৰচনাবিলাক আছিল অনামিকা, পৰিমল, গীতিকা, তুলসীদাস, বেলা, তাৰপিছত কুকুৰমত্তা, নয়ে পত্তে, অপৰা আদি। 1961 इंग में निराला जी का देहावसान हुआ। আৰু 1961 চনত নিৰালাজীৰ মৃত্যু হৈছিল। দেহাৱসান হৈছিল মানে মৃত্যু হৈছিল। তো থুলমূলকৈ নিৰালাজীৰ বিষয়ে আমি জানি ললোঁ। এতিয়া আহিব জলাশয়কে কিনাৰে কুশৰিথি কবিতাৰ মেইন পাঠখিনি। प्रथम पैराग्राफत दिया আছে जलाशय के किनारे कुशरी थी, हरे नीले पत्तों का घेरा था, पानी पर आम की डाल आई हुई, गहरे अंधकार का डेरा था। এতিয়া জলাশয়কে কিনাৰে কুশৰি থি। এতিয়া জলাশয় মানে কি আৰু কুশৰি মানে কি? জলাশয় মানে হ'ল এটা পুখুৰীৰ নিচিনা, যেনেকুৱাকৈ পুখুৰীত দ পুখুৰী থাকে, ঠিক তেনেকুৱা এটা পুখুৰীৰ নিচিনা, পুখুৰীও নহয় কিন্তু পুখুৰীৰ নিচিনা, সেইটোক জলাশয় বুলি কয়। তো সেইটো হ'ল জলাশয়। জলাশয়কে কিনাৰে, কিনাৰে মানে কাষত, কুশৰি মানে হ'ল কুঁৱলী, সেইকাৰণে কৈছে জলাশয়কে কিনাৰে কুশৰি থি। সেই জলাশয়টোৰ কিনাৰত কুঁৱলী পৰি আছিল, সেইটো হ'ল কবিতাৰ নাম। আৰু নামটো এনেকুৱাকৈ কিয় ৰাখিছে? তো যেতিয়াই কুশৰি বা কুঁৱলী বুলি কোৱা হৈছে তেতিয়া আমি ভাবি লৈছোঁ যে এইখিনি সময় ঠাণ্ডাৰ সময় আছিল, কাৰণ ঠাণ্ডাৰ সময়তহে কুঁৱলী বা নিয়ৰ পৰে, গতিকে সেইখিনি সময়টো আছিল ঠাণ্ডা। তো ঠাণ্ডাৰ সময়ত ৰাতি বা সন্ধিয়া সময় বা দিনত কেনেকুৱা পৰিস্থিতি হৈ থাকে সেইটোৰ বিষয়ে আমাক
বুজাব বিচাৰিছে। তো প্ৰথম পেৰেগ্ৰাফত আছে जलाशय के किनारे कुहरी थी, हरे नीले पत्तों का घेरा था, पानी पर आम की डाल आई हुई, गहरे अंधकार का डेरा था। কৈছে জলাশয়কে কিনাৰে কুঁৱৰী থি, যিটো জলাশয় আছিল সেইটোৰ কিনাৰত বা কাষত কুঁৱলী পৰি আছিল। হৰে নীলে পত্তোं का घेरा था, আৰু সেই যিটো জলাশয় আছিল সেই জলাশয়ৰ চাৰিওফালে হৰে আৰু নীলা, সেউজীয়া আৰু নীলা পাতেৰে আৱৰি আছিল। সেই জলাশয় যিটো কিনাৰ আছিল বা কাষ আছিল, সেই কিনাৰ বা কাষটো নীলা বা সেউজীয়া পাতেৰে আৱৰি আছিল। पत्तों का घेरा था, আৱৰি আছিল। পানী पर आम की डाल आई हुई, আৰু জলাশয় যিটো আছিল, জলাশয়ৰ যিটো পানী আছিল, সেই পানীত কি কৰিছিল, কাষতে এটা আম গছ আছিল, সেই আম গছৰ পাতবিলাক জলাশয়ৰ পানীত লাগি আছিল, আম গছৰ পাতবিলাক। সেইকাৰণে হৈছে পানী पर आम की डाल आई हुई, गहरे अंधकार का डेरा था। আৰু সেইখিনি সময়ত গহৰে, গহৰে মানে গভীৰ, অন্ধকাৰ মানে আন্ধাৰ। কৈছে সেইখিনি সময়ত এনেকুৱা লাগিছিল যে চাৰিওফালে গভীৰ অন্ধকাৰ হৈ আছে। ডেৰা মানে য'ত বেছি বস্তু লুকাই থাকে, যিকোনো হ'ব পাৰে, সেইটোক ডেৰা বুলি কয়। এতিয়া অন্ধকাৰ বুলি কৈছে, তো বেছি অন্ধকাৰ য'ত আছে সেইটো অন্ধকাৰৰ ডেৰা বা অন্ধকাৰ লুকাই থকা ঠাই। সেইকাৰণে কৈছে গহৰে অন্ধকাৰ কা ডেৰা থা, আৰু এনেকুৱা লাগিছে যে গভীৰ অন্ধকাৰময় পৰিৱেশ হৈ আছে সেইখিনি সময়ত। তাৰপিছত আছে কিনাৰে চুনচান থে, কৈছে চাৰিওফালৰ কাষবিলাক চুনচান মানে একদম নীৰৱ হৈ আছিল। চুনচান থে, নীৰৱ হৈ আছিল। জুগনুকে দল দমকে ইহা উহা চমকে, আৰু সেই কাষবিলাক যেতিয়া একদম চুনচান হৈ আছিল বা নিস্তব্ধ হৈ আছিল, সেইখিনি সময়ত জুগনু মানে হ'ল সেই জোনাকী পৰুৱা। সেইকাৰণে কৈছে যে সেই নিস্তব্ধ হৈ থকা পৰিৱেশটোত জোনাকী পৰুৱাৰ দলবিলাক ইফালৰ পৰা সিফালে ঘূৰি আছিল, আৰু জোনাকী পৰুৱাৰ যিবিলাক লাইটৰ নিচিনা জ্বলি থাকে বা পোহৰ দি থাকে, সেই পোহৰবিলাক চাৰিওফালে ঢিপ ঢিপকৈ জ্বলি আছিল, আৰু সেইবিলাকৰ দলবিলাক ইফালে ইফালে ঘূৰি আছিল। বন কা পৰিমল লিয়ে মলয় বহা, আৰু সেইখিনি সময়ত, সেই নিস্তব্ধ হৈ থকা সময়ত যিবিলাক বন আছিল, বনৰ যিবিলাক ফুল আছিল বা বেলেগ সুগন্ধজাতীয় বস্তু আছিল, সেই সুগন্ধজাতীয় বস্তুৰ পৰা বতাহে সুগন্ধবিলাক লৈ চাৰিওফালে ঘূৰি আছিল। নাৰিয়ল কে পেৰ হিলে ক্ৰমছে, আৰু সেইখিনি সময়ত কাষতে যিবিলাক নাৰিকলৰ গছ আছিল, সেই গছবিলাক বতাহত ক্ৰমছে, একেটা ক্ৰমত লৰচৰ কৰি আছিল। হিলে মানে লৰচৰ কৰা। তাৰ ঘৰে তাক ৰহে তে সবকো, তাৰ মানে হ'ল তাল গছ। তাল গছবিলাকে কি কৰি আছিল, এনেকুৱা লাগিছে যে সেইটো থিয় হৈ, সেইটো লৰচৰ কৰা নাই, থিয় হৈ চব গছকে চাই আছে। কাৰণ তাতে আম গছ আছিল, তাৰপিছত নাৰিকল গছ আছিল, বেলেগ বেলেগ গছ আছিল, তো সেইবিলাক বতাহে লৰচৰ কৰাই আছিল, যিটো তাল গছে থিয় হৈ চাই আছিল। মানে তাল গছক বতাহে লৰচৰ কৰাব পৰা নাছিল, সেইকাৰণে কৈছে যে তাল গছে যেন থিয় হৈ চবকে চাই আছে। তাক ৰহে মানে দেখি থকা। তাৰ পিছৰ পেৰেগ্ৰাফত আছে পপিহা পুকাৰ ৰহা থা চিপা, পপিহা পুকাৰ ৰহা থা চিপা। কৈছে পপিহা কুলি চৰায়ে মাতি আছিল গছৰ ডালত বহি, লুকাই লুকাই কুলি চৰায়ে মাতি আছিল। সেইকাৰণে কৈছে পপিহা পুকাৰ ৰহা থা চিপা, কুলি চৰায়ে গছৰ
আঁৰত বহি বহি মাতি আছিল। চিয়াৰ বিচাৰতে থে আৰামছে। চিয়াৰ মানে হ'ল শিয়াল। শিয়ালে কি কৰিছিল, সেইখিনি নিস্তব্ধ হৈ থকা সময়ত শিয়ালবিলাকে বিচাৰতে থে মানে ভ্ৰমণ কৰি আছিল। আৰামছে, আৰামত ইফালে ইফালে ভ্ৰমণ কৰি আছিল। উজালা হো গয়া অৰ তাৰা চিপা, আৰু এইখিনি সময় আন্ধাৰ হৈ আছিল, ৰাতি হৈ আছিল, সেইকাৰণে আন্ধাৰ হৈ আছিল। আৰু যেতিয়াই ৰাতিটো পাৰ হৈ গৈছিল, লাহে লাহে চাৰিওফালে উজালা বা পোহৰ হৈ উঠিছিল। লগে লগেই আকাশত যিবিলাক তৰা আছিল, সেই তৰাবিলাক নোহোৱা হৈ গৈছিল, লুকাই গৈছিল। মানে যেতিয়াই দিন হয়, লগে লগে তৰাবিলাক লুকাই যায়। সেইটো কথা কৈছে যে চাৰিওফালে যেতিয়া পোহৰ হৈছিল, লগে লগে তৰাবিলাক আকাশৰ পৰা লুকাই গৈছিল, নোহোৱা হৈ গৈছিল। লহৰে উঠতি থি সৰোবৰ মে, তাৰা চমকতা থা অন্তৰ মে। আৰু সেইখিনি সময়ত যিটো সৰোবৰ আছিল বা জলাশয় আছিল, সেইটোত বতাহে পানীবিলাকত ঢৌ উঠাইছিল। সেইকাৰণে কৈছিল লহৰে উঠতি থি সৰোবৰ মে। সেই জলাশয়ত বা পুখুৰীটোত বতাহে ঢৌৰ সৃষ্টি কৰাইছিল। তাৰা চমকতা থা অন্তৰ মে, আৰু তৰাবিলাক, অন্তৰ মানে ভিতৰত, মানে তৰাবিলাক আকাশৰ ভিতৰত লুকাই লুকাই জিলিকি আছিল। কাৰণ তেতিয়া সেইখিনি সময়ত দিন হৈছিল, দিন হোৱাৰ কাৰণে চাৰিওফালে পোহৰ হৈ আছিল কাৰণে তৰাবিলাক দেখা যোৱা নাছিল। সেইকাৰণে এনেকুৱা লাগিছে যে তৰাবিলাক ভিতৰত লুকাইহে জিলিকি আছিল। তো থুলমূলকৈ ভিডিঅ'টো বেছি ডাঙৰ হোৱাৰ কাৰণে মই অলপ জল্দি পঢ়াই দিলোঁ, আৰু তোমালোকে এইটো ভালকৈ চাবা। এবাৰত যদি নোৱাৰা, বাৰে বাৰে ৰিপিট কৰি চাবা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। গতিকে এইটো পাঠ ইয়াতে শেষ কৰোঁ, আৰু ইয়াৰ পিছত আৰু পাঠ লাহে লাহে দি থাকিম। গতিকে তোমালোকে এইটো পঢ়ি থাকিবা। ধন্যবাদ।